কুৱেশ্যনটো আছে কি যদি 4y + 55 ডিগ্ৰী আৰু 3y + 69 ডিগ্ৰী কোন দুটা সম্পূৰক হয় তেন্তে y ৰ মান হৈছে এবোৰ 4y + 55 + 3y + 69 ডিগ্ৰী কি আছে সম্পূৰক মানে কিমান ডিগ্ৰী 180 ডিগ্ৰী ইয়াত কি হ'ব 4y + 55 + 3y + 69 ইকুৱেল টু কিমান হ'ব 180 কি হ'ব 4y + 3y কি হ'ব 7y + 9 + 4 124 ইকুৱেল টু কি হ'ব 180 এতিয়া কি হ'ব 7y ইকুৱেল টু কি হ'ব প্লাছ আছে ইফালে গ'লে কি হ'ব মাইনাছ হৈ যাব 124 নেক্সট কি হ'ব 7y ইকুৱেল টু কি হ'ব 56 তেতিয়া y কি হ'ব y ইকুৱেল টু 56 তলত থাকিব 7 8 যা 56 তাৰমানে y ৰ ভেলু কি হ'ব 8 আমি y কিমান পাইছোঁ 8 এনসাৰ হ'ব ডি নেক্সট কুৱেশ্যন আছে আমাৰ যদি দুটা পূৰক কোণ 11:7 অনুপাতত থাকে তেন্তে ইহঁতৰ সৰুটো হৈছে আমি ফাৰ্ষ্টত ধৰিব লাগিব কোণ দুটা ধৰো কোণ দুটা কি হ'ব ধৰো কোণ দুটা 11x আৰু 7x তেতে কি হ'ব 11x + 7x ইকুৱেল টু কি হ'ব এইটো কি আছে আমাৰ পূৰক কোণ আছে পূৰক কোণ মানে কিমান ডিগ্ৰী 90 ডিগ্ৰী দেখিব 11 + 7 কিমান হ'ব 18x ইকুৱেল টু 90 মানে কি হ'ব x ইকুৱেল টু 90/18 18 5 যা কি হয় 90 মানে x কিমান হ'ব 5 আচ্ছা এতিয়া আমাৰ কোণ দুটা কি হ'ব এতিকে কোণ দুটা কি আছিল 11x আৰু 7x কি হ'ব 11 * 5 x ৰ মান 5 ওলাইছে 7 * 5 মানে 5 * 55 আৰু 35 এতিয়া আমাক কৈছে সৰুটো কৈছে অনুপাতে সিহঁতৰ সৰুটো কিমান হৈছে সৰুটো মানে কিমান হ'ব 35 এনসাৰ হ'ব এ এতিকে সৰুটো কিমান হ'ব সৰুটো কিমান হ'ব 35 ডিগ্ৰী সৰুটো আমাৰ কিমান হ'ব 35 ডিগ্ৰী নেক্সট আমাৰ এটা কুৱেশ্যন আছে তলত দিয়া পূৰণফলটোৰ এককৰ ঘৰ অংকটো কি হ'ব 421 ওপৰত আছে 102 আৰু 361 ওপৰত 52 ইয়াত আমাৰ মন কৰিবলগীয়া কথা কি আছে ইয়াত আমি ফাৰ্ষ্টত চাব লাগিব ইয়াত এককৰ ঘৰ অংকটো কি আছে ইয়াত আছে 1 ইয়াত আছে 1 আৰু মানে কি হয় 4211 ওপৰত আছে 102 * 361 ওপৰত আছে 52 এনেকা যদি থাকে আমাৰ ফাৰ্ষ্টত আমাৰ কি আছে চাব লাগিব ইয়াত 1 আছে ইয়াত আমাৰ কি আছে 1 আছে তে 1 * 1 কৰিলে কি হ'ব 1 হ'ব ইয়াত এককৰ অংক কি হ'ব 1 তে আনসাৰ হ'ব বি